নমস্কাৰ আজি মই আপোনালোকক এনেকুৱা ডখৰ বস্তু বিষয়ে ক'বলৈ ওলাইছো যোনটো বস্তু ব্যৱহাৰ কৰিলে আপোনালোকৰ বহুতো সৰু সৰু সমস্যা বা ৰোগসমূহ ঘৰতে নিৰ্মূল হ'ব পাৰে আৰু ডক্টৰৰ ওচৰলৈ যোৱাৰ খৰচটো বহু পৰিমাণে কমি যায় আৰু সেই বস্তুটো আপোনালোকৰ ঘৰত প্ৰায় থাকেই সকলোৰে ঘৰতে প্ৰায় থাকেই আৰু সেই বস্তুটো মই দেখাব ওলাইছো এইডোখৰ হৈছে ফিটকিৰি এই ফিটকিৰি ডখৰে ব্যৱহাৰ কৰিয়ে আমি বহুতো সমস্যা সৰু সৰু সমস্যা দূৰ কৰিব পাৰোঁ তেন্তে আহকচোন আমি এই ফিটকিৰি ডখৰৰ পৰা কি সমস্যা আমি দূৰ কৰিব পাৰোঁ সেই বিষয়ে জানো যেহেতু এতিয়া ঠাণ্ডাৰ ছিজন চলি আছে গতিকে বহুতো মানুহৰ জ্বৰ চৰ্দি কাহ আদি হৈছে লগতে টনচিলো হোৱা দেখা গৈছে আমি যদি এই ফিটকিৰিৰ অকণমান গুৰি অকণমান এগিলাচ কুহুমীয়া পানীত মিহলাই কুলকুলি কৰোঁ দিনটোত এবাৰ বা দুবাৰ তেতিয়াহ'লে এই টনচিলৰ বিষটো বহু পৰিমাণে কমি যায় আৰু যোনটো টনচিলৰ ফলত ডিঙি ফুলাৰ সমস্যা এটা হয় সেই সমস্যাটোৰ পৰা বহু পৰিমাণে উপকৃত হ'ব পাৰি গতিকে আমি ফিটকিৰি ডখৰ ব্যৱহাৰ কৰি এই সমস্যাটোৰ সমাধান কৰি চাব পাৰোঁ যদি কিবা কাৰণত হঠাতে মানুহৰ কটা চিঙা হয় তেজ ওলায় আৰু তেজটো যদি ওলোৱা বন্ধ নহয় তেজ নৰখে তেতিয়া আমি এডোখৰ ফিটকিৰি সেই কটা জেগাত লগাই দিব পাৰোঁ আৰু লগে লগে সেই তেজ ওলোৱাটো বন্ধ হৈ যায় গৰ্ভৱতী মহিলাৰ বা সাধাৰণতে হোৱা ভেজনেল ইনফেকশ্যনৰ কাৰণে ফিটকিৰি মিহলোৱা পানীৰে দিনটোত 3বাৰমান গা ধুলে এই সমস্যা দূৰ হোৱা দেখা যায় শিশুৰ কাপোৰ ধোৱাৰ ক্ষেত্ৰতো বহুতো অভিভাৱকে ডেটল পানী ব্যৱহাৰ কৰা দেখা যায় যিহেতু ডেটলে বহুতো ইনফেকশ্যন দূৰ কৰে গতিকে ডেটলৰ সলনি আমি কেতিয়াবা এনেকুৱা ফিটকিৰি পানী দি পেলাইও আমি শিশুৰ কাপোৰ ধুব পাৰোঁ যিহেতু ফিটকিৰিৰো সমানেই গুণ আছে বেক্টেৰিয়া নাশ কৰা গতিকে এইডোখৰ মানে ফিটকিৰি দি পেলাইও আপোনালোকে কাপোৰ ধুই চাব পাৰে বহুতো মানুহৰ মূৰত ওকণি আছে বা কিছুমান মানুহৰ মূৰত ওকণি হোৱা দেখা যায় তেনে ক্ষেত্ৰত 1 লিটাৰ পানীত 10 গ্ৰাম ফিটকিৰি মিহলাই সেই পানীৰে যদি মূৰ ধোৱা হয় তেন্তে ওকণিবোৰ মৰি যায় আৰু এই সমস্যাৰ পৰাও বহু পৰিমাণে হাত সৰা যায় যদি কোনোবা মানুহৰ খজুৱতি হয় বা কাৰোবাৰ গা খজুৱাই থাকে তেনে ক্ষেত্ৰত যদি আমি ফিটকিৰি পানীৰে গা ধুওঁ এই সমস্যাৰ পৰাও বহু পৰিমাণে হাত সাৰিব পাৰি গতিকে আপোনালোকে ফিটকিৰি পানীৰে গা ধুই চাব পাৰে আৰু এবিধ সমস্যা হৈছে দাঁত পোকে খোৱা বা দাঁতৰ বিষ এই সমস্যাটো প্ৰায়ভাগ মানুহৰে আছেই আৰু মোৰ নিজৰো আছে বাৰু দাঁত পোকে খোৱা গতিকে এনেদৰে দাঁত পোকে খালে বা দাঁত বিষালে কি কৰিব ফিটকিৰি পানী মানে ফিটকিৰি পানীত যদি আমি অকণমান তুলা দি পেলাই সেই তুলাখিনিৰে দাঁত বিষোৱা জেগাত লগাওঁ বা দাঁত পোকে খোৱা জেগাত লগাওঁ তেতিয়াহ'লে বহু পৰিমাণে এই সমস্যাৰ পৰাও আমি হাত সাৰিব পাৰোঁ আজি এই কথাখিনি যে মই আপোনালোকৰ আগত ক'লোঁ এই কথাখিনি ৰাজ্যৰ এজন বিশিষ্ট বনৌষধিবিদৰ ফেচবুক পোষ্টৰ পৰা সংগৃহীত হয় আৰু এই কথাখিনি মই আপোনালোকৰ আগত কোৱাৰ এটাই উদ্দেশ্য যাতে আপোনালোকো উপকৃত হওক বা আপোনালোকো এই সমস্যাসমূহৰ পৰা সমাধান পাওক আপোনালোকেও এনেকুৱা বহু ধৰণৰ সৰু সৰু সমস্যা মানুহে ভুগি থাকে আৰু যাৰ ফলত তেওঁলোকে ডক্টৰৰ ওচৰলৈ গুচি যায় গতিকে তাকে নকৰি যাতে ঘৰতেও এনেকুৱা সাধাৰণ বস্তু এবিধৰ পৰাও আমি সুফল পাব পাৰোঁ গতিকে সেইকাৰণে ক'লোঁ আৰু আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে এই ফিটকিৰিডোখৰ বহুত এনেকুৱা সৰু সৰু বহুতো সমস্যাৰ পৰা মানুহক সমাধান কৰে আজিলৈ আহিছোঁ তেতিয়াহ'লে নমস্কাৰ